হৈছে মানে চাই যে আমি এতিয়া আগতে পাই আছিলো, পাওঁতে এতিয়া আগৰ পৰা পাই মাজতে কাটা গেল, মাজতে কাটা যাওয়ার কারণে আমি এতিয়া ব্লকত আছিলো। ব্লকৰ পৰা ডিচি অফিসত পঠাল। ডিচি অফিসৰ বাইদেউটো কি বাইদেউ বুলি কয়, এইটো আমাক খঙাই আছিল। কোনে পঠাই দিছে নামটো লিখি দি। এতিয়া আমি নামে নাজানো, আমি পঢ়া পাতিয়ে না, আমি এইগিলা কি জানো। আমি অৰুণোদয় লাগে, অৰুণোদয়হে বিচাৰিব আহিছে। ইয়ে কথা বাকি সকলে কিছুমানে পাইছে, কিছুমানে পোৱা নাই। আমি আগৰ পৰা পাই আছো, এইগিলা আমি পাৱাই নাই। আগতে যোনে পুৰণা আছিল, আমি পুৰণা হেৰিটো গোটাই কাটাই গেছি লাগে। আমি অৰুণোদয়ৰ কাৰণে আহি পেলাই আমি ডিচি অফিচত ধৰ্ণা দি আছো। কাৰণ কি আমাৰ অৰুণোদয় নহলে আমাৰ পৰিয়াল নচলে। আমাৰ ল'ৰা ছোৱালী সৰু সৰু আছে। ছাৰে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল নহয়, অৰুণোদয় দিম আপোনালোকৰ ল'ৰা ছোৱালীৰ হেৰিৰ কাৰণে। সেইটোৰ কাৰণে আমাক অৰুণোদয় লাগে। আমাৰ মহিনাগিলা কাম কৰে, যাই মানে পাবা নালগে হাই পাইছে, আৰু যাই পাবা নালগে হাই পা নাই। সেইটোৰ কাৰণে আমাক অৰুণোদয় লাগে। ছাৰক বাৰে বাৰে আমি হেৰি কৰি আছো, হিমন্ত ছাৰক আমাক অৰুণোদয় লাগে। যদি আমাক অৰুণোদয় নিদিয়ে আমি ভোট নিদিওঁ, আমি ভোট বিসৰ্জন দিম। কিন্তু কাৰণ আমি বহুত কষ্ট হেৰি কৰি আছো। এতিয়া যে আহিছো আমি এনে অহা নাই, আমি বহুত জ্বালা পাইছো। যাই পাবা নালাগে হাই পাইছি, পাবা নালাগে গেলে কিয় নাপায়? আগৰ পৰা আমি পাই আহিছো, এতিয়া কিয় আমাৰ মাজতে কাটব? সেইটোৰ কাৰণে আমাৰ মস্ত ক্ষোভ আছে। এটা ক্ষোভৰ কাৰণে আমি ব্লকত গৈছো। ব্লকৰ আবার হেৰি কয় কি আপোনালোকে ডিচি অফিচত যাওক, ডিচি অফিচত ক'ব আমাক ব্লকত যাওক। সেইটো আমাৰ এটা কথা নেকি? আমি পইচা ক'ত পাওঁ? দিনে ৰাতি হাজিৰা কৰে মানুহগিলাই। সেইগিলাখান মানুহে আমাৰ পইচা সদায় দিব নোৱাৰে নহয়। নহলে আমাক আশা কিয় দিছিল? 9,000কে সোমাই দিম আপোনালোকক, 10,000কে সোমাই দিম। সেইটো আশা আমাক কিয় দিছিল? নহলে ৰেডে যদি কাকো দিব নালাগে, দিয়াৰ কাৰণে আমাক লাগব। আমাক হেৰি কৰিব নোৱাৰে। আহিছো অৰুণোদয় লাগে আমাক, সেইকাৰণে আহিছো। কিন্তু আমাক অৰুণোদয় দিয়া নাই। বাকী আমি আগতে পাইছিলো, কিন্তু এতিয়া আমাৰ অৰুণোদয়টো কাটি পেলাইছে। সেইকাৰণে আমি আহিছো। এতিয়া আমাৰ তাতে এনেকুৱা হৈছে কি মানে ধনী ধনী এলেকা পাইছে, 200 মানুহ আমি অৰুণোদয় পোৱা নাই। তাৰোপৰি কি হৈছে, একোখন ঘৰত 2টা 3টা 4টা 5টা গাড়ী আছে, সেইগিলাখানে অৰুণোদয় পাইছে। অংকনবাদীৰ মাষ্টাৰনী হালপানী অৰুণোদয় পাইছে, আমি অৰুণোদয় পোৱা নাই। বাকী প্ৰায় ভাগ আমি 200 মানুহ অৰুণোদয় পোৱা নাই। সেইকাৰণে আমি অৰুণোদয় কাৰণে আছো। আমি অৰুণোদয়ৰ কাৰণে এটা কাজিয়া কৰিব অহা নাই, আমি হাংগামাও কৰিব অহা নাই। খালি আমাৰ মামাক জনাব আহিছো যে মামা আমাৰ অৰুণোদয়টো দেখ, আগৰ অৰুণোদয়টো যেনেকে কাটিছে সেনেকে আমাক ঘূৰাই দিয়ক। নহলে আমি ইলেকশ্যনত ভোট দিবৰ কাৰণে ক'লে আমি কিহক ভোট দিম? আমি যদি অৰুণোদয়টো নাপাওঁ। এতিয়া কোনে কাটিছে? মেম্বাৰে কাটিছে নে ব্লকে কাটিছে, কিহে কাটিছে সেইটোতো আমাক নজনাই। আমি ব্লকত গ'লে ব্লকত কয় ডিচি অফিচত যোৱা, ডিচি অফিচত কয় ব্লকত যোৱা। সেনেকে আমি গাড়ী ভাড়া সদায় আহি থাকিবতো আমি নোৱাৰো। আমিতো হাজিৰা কৰি খাওঁ মানুহ, আমাৰ গাড়ী ভাড়াটো কোনে দিয়ে? এতিয়া অৰুণোদয় যদি নাপাওঁ আমি কেনেকে চলিম? নাই কাকো একো দিয়া নাই। আমি খালি কাগজ জমা দিছো, আমাৰ অৰুণোদয় কাটি দিছে। আগতেতো পাই আছিলো, এতিয়া কিয় কাটিছে সেইটোহে জানিব বিচাৰো। মই বিকলাংগ মানুহ, মই এটা অৰুণোদয় পাই আছিলো। সেই অৰুণোদয়টো তাৰমানে এইবাৰ কাটি দিছে। কিয় কাটিছে মই নাজানো। মই 60% বিকলাংগ। মই সেই বিকলাংগটো মানুহ যদি কাটি দিয়ে কেনেকৈ হ'ব? বাৰী বিধৱা কেইজনমান আছে মোৰ লগত, সেইবিলাক মানুহক কাটি দিছে। ভাল ভাল মানুহবিলাকে পাইছে। এইটো ব্লকে কেনেকৈ সিহঁতে এনেকুৱা কাম কৰিছে? এইটো ডাইৰেক্ট ক'ব নোৱাৰো। তথাপি এইটো ব্লকৰ পৰা হ'ব লাগিব বা গাঁও ভিচিৰ পৰা হ'ব লাগিব, নতুবা মেম্বাৰৰ পৰা হ'ব লাগিব। মেম্বাৰ ভাল হ'লেহে সমাজখন ভাল হয়। সিহঁতে কৰিছে। এতিয়া মই জানো যে আমি বিকলাংগখিনি পাব লাগিব, বিধৱাখিনি পাব লাগিব, বাৰু এই গৰীবখিনি পাব লাগিব। এই 4টা কেটেগৰী দিছিল মহন্ত ছাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে 4টা কেটেগৰী দিছিল। এটা হৈছে বিকলাংগ, এটা হৈছে বাৰী বিধৱা, এটা হৈছে এই ক'ত ৰাখিল। এতিয়া আমাক কাটি দিলে, ভালখিনি সোমাই দিলে, ভালখিনি কেটেগৰীত পৰি গ'ল। আমি কেটেগৰীত পৰা মানুহখিনি আমি ভাল হৈ গ'লো। এতিয়া সেইকাৰণে আমি ইয়াতে ধৰ্ণা দিব লগা হৈছে। ইয়াত ধৰ্ণা নহয়, ইয়াতে আন্দোলন কৰিম মই যদি আজি নহয়। শ্ৰেণীৰ কাৰণে আমাৰ গাঁৱৰ 17 ঘৰ মানুহ গোটেই ঘৰে পাইছে, আমি 2জনে পোৱা নাই। 2 ঘৰ মানুহ পোৱা নাই। এক ঘৰৰে 4জনে পাইছে, কাৰোবাৰ 2জন 3জন 5জনক লাগি পাইছে, কিন্তু আমি 2 ঘৰ মানুহ পোৱা নাই। 2টা বাইদেউ এটা আছে পিছফালে, আৰু মই ইমান পইচা কিমান খৰচা কৰি পেলাই সেইগিলাখান জেৰেজ কৰি দিওঁ। কাগজ পত্ৰ 200 300 500 সেনেকে নে হ'ব বুলি কৈ পেলাই থাকা। পিছত আৰু যে পইচাটো খুৰকিলে আমাৰ নাই। আৰু মামাইতো কৈছিলে যে আমি গৰীবক সহায় কৰিম বুলি। কিন্তু খেতি থকা গিলে পাছে আমি হাজিৰা নকৰিলে খাব নোৱাৰো। ল'ৰা চচমা নিপিন্ধিলে কাম কৰিব নোৱাৰে। মৰা দে কিমান অসুখ হৈ থাকে, সেইগিলাখান হাজিৰা কৰি আমি চিকিৎসা কৰিব নোৱাৰো।